প্ৰয়াত বিশানং সিংহৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ কাৰণে এখন সংবাদে কোবাই গৈছিল। প্ৰয়াত বিশানং সিংহ উক্ত দিনাই 15 জানুৱাৰী তাৰিখৰ এই সংসাৰৰ পৰা বিদায় মাগিলে। গতিকে সেইদিন ধৰি সমগ্ৰ অঞ্চল, সমগ্ৰ অসম, সমগ্ৰ ৩০টা জিলা, মাৰ্ঘেৰিটা মহকুমা শোকৰ ছায়ে ডুব গৈছিল, শোকৰ ছাঁ ডুব গৈছিল। সংগ্ৰহ কৰি আনিছো, প্ৰস্তুত কৰি আনিছো। গতিকে এয়া সকলো এটি হাত চাপৰিৰে আজি উন্মোচনী অনুষ্ঠানত এই কিতাপখন উন্মোচন হৈছে। গতিকে উন্মোচক প্ৰয়াত বিশানং সিংহৰ যোৱা কেইদিন আৰু আজিও আপোনালোকে শুনিছে। মই বেছি দীঘলীয়া নকৰোঁ। মই তেখেতৰ লগত খুব ওচৰৰ পৰা পাইছিলোঁ। মই তেখেতৰ লগত খুব ওচৰ সম্পৰ্ক আছিল, যিহেতু সিংহ জাতীয় পৰিষদত তেওঁ আগস্থান দিছিল। তেওঁৰ এই বিয়োগত অকল আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ বাবে বা বিছা গাঁৱৰ বাবে ক্ষতি নহয়, এই বিয়োগ আচলতে সমগ্ৰ অসমৰ বাবে ক্ষতি, এক আপুৰুগীয়া ক্ষতি। আৰু তেওঁক খুব কম সময়ৰ বাবে মই তেওঁৰ সান্নিধ্য পাইছিলোঁ। আজি কিতাপখন সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, গতিকে আমি মাথো আদি উন্মোচন কৰিম। গতিকে প্ৰথমতে আমি আমাৰ এই মঞ্চত আসনাধিষ্ঠ হ'বলৈ আমি অতি ওচৰৰ পৰা লগ পাইছিলোঁ। তেওঁৰ সহযোগী হিচাপে আমি দীৰ্ঘকাল তেওঁৰ লগত একেলগে আমি কাম কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিততেই আমি অত্যন্ত মৰ্মাহত যে ইতিহাস ডকুমেণ্টেশ্যনৰ কাৰণে যিখিনি কাম হৈছিল, সেই কামতো মই নিজে উপস্থিত থাকি ভিডিঅ'গ্ৰাফী বা অন্যান্যসমূহ তদাৰক কৰিছিলোঁ। গতিকে খুব কাষৰ পৰা তেখেতক পাইছিলোঁ।